সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আজিৰ এই নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ আপুনি নিশ্চয় সকলোৱে ভালে আছে। তেনেকল ইতিমধ্যে কিন্তু 2026 বৰ্ষৰ বাবে চৰকাৰী দলৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। 2022ত যিসকলে আবেদন কৰিছিল সেইসকলৰ একাউণ্টত কিন্তু টকা সোমাই দিয়া হৈছে, কিন্তু নতুনকৈ কিছুসংখ্যকে এপ্লাই কৰিছিল সেইসকলৰ একাউণ্টত টকা সোমোৱা নাই। বহুত সংখ্যক মানুহৰ নাম ৰেজেক্ট হৈ গৈছে। গতিকে আপোনাৰ নাম যদি ৰেজেক্ট হৈছে বা আপুনি যদি এতিয়ালৈকে নতুনকৈ আবেদন কৰা নাছিল, তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে সোণালী সুযোগ আহি পৰিছে যে বৰ্তমান সময়ত আপোনালোকে আকৌ নতুনকৈ চৰকাৰী দলৰ বাবে আবেদন কৰিব পাৰিব আৰু অতি শীঘ্ৰে ইয়াৰ ভেৰিফিকেশ্যন হ'ব আৰু আপোনালোকে একাউণ্টত কিন্তু টকাটো লাভ কৰিব আৰু আপোনালোকে কিন্তু এইবাৰ 18,000কৈ টকা লাভ কৰিব চৰকাৰী তৈলদাৰৰ বাবে। গতিকে আপোনালোকে কেনেকৈ চৰকাৰী তৈলদাৰৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব সেই প্ৰচেছটো আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিবলৈ। কিন্তু মই আপোনালোকৰ বাবে আৰু এটা সুখবৰ লৈ আছোঁ, সেয়া হ'ল যে বৰ্তমান সময়ত কিন্তু আপোনালোকে স্ক্ৰীনত যিটো গেম দেখিবলৈ আছে এই গেমটো খেলি কিন্তু প্ৰচুৰ পৰিমাণে টকা ইনকাম কৰিব পাৰিব আৰু মই নিজে অলৰেডি কিন্তু ইনকাম কৰিছোঁ। মই আপোনালোকক সেয়া দেখুৱাইছোঁ। মই ইয়াতে ক্লিক কৰিলোঁ, উইথড্ৰ অপশ্যনত ক্লিক কৰিলোঁ। উইথড্ৰ অপশ্যনত ক্লিক কৰাৰ পিছত মই ট্ৰেনজেকশ্যন ইয়াতে চাওক, মই উইথড্ৰ কৰিছিলোঁ কিমান $60 আৰু $60 বৰ্তমান ভেলু কিন্তু 5,000তকৈ অধিক টকা, অৰ্থাৎ মই অলৰেডি 5,000তকৈ অধিক টকা কি কৰিছোঁ ইনকাম কৰিছোঁ আৰু ইয়াতে কিন্তু অলৰেডি $11 এটা জমা হৈ আছে। গতিকে আপোনালোকে যদি বিচাৰে আপুনিও কিন্তু ইয়াৰ পৰা গেম খেলি ইনকাম কৰিব পাৰিব, লগতে আপোনালোকে ৰেফাৰ কৰিও আৰ্ণ কৰিব পাৰিব। আৰু এটা কথা, আপোনালোকে হয়তো বহুতেই ভাবিব পাৰে যে হয়তো ইয়াতে টকা লগাই গেম খেলিব লাগিব। নহয়, আপোনালোকে কোনো ধৰণৰ টকা লগাব নালাগে, 100% ফ্ৰী আৰু আপোনালোকে ইয়াতে ৰেফাৰ কৰি প্লাছ আপোনালোকে যিটো গেম দেখিবলৈ আছে এই গেমটো খেলি আপোনালোকে ইনকাম কৰিব পাৰিব। এতিয়া আপুনি হয়তো ভাবি আছে ইয়াতে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব বা গেমটো কেনেকৈ খেলিব লাগে, সেই বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাই ৰাখিছোঁ আৰু সেই ভিডিঅ' লিংক মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিম। আপোনালোকে তাৰ পৰা ভিডিঅ' চাই ৰেজিষ্ট্ৰেশ্যন কৰক আৰু আপোনালোকে ইয়াতে গেম খেলি প্ৰচুৰ পৰিমাণে ইনকাম কৰক। মই কিন্তু এইটো কোনো ধৰণৰ প্ৰমোশ্যন কৰা নাই, মই নিজে ইনকাম কৰিছোঁ, যাৰ বাবে মই আপোনালোকক বিষয়টো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে যিসকলে এপ্লাই কৰা নাই এতিয়ালৈকে সেইসকলৰ বাবে এতিয়াও সোণালী সুযোগ আছে। গতিকে আপোনালোকে যদি এপ্লাই কৰা নাই অতি শীঘ্ৰে এপ্লাইটো কৰি লওক। চ' আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে ফাৰ্ষ্ট টাইম এই যিটো স্বচ্ছ ভাৰত মিছন গ্ৰামীণ এই পৰ্টেলটোলৈ আহিব লাগিব। ইয়াৰ পিছত আপোনালোকে ষ্টেপ বাই ষ্টেপ প্ৰচেছটো কমপ্লিট কৰিলে আপোনাৰ এপ্লাই প্ৰচেছটো সম্পূৰ্ণ হ'ব। অতি সহজতে আপোনালোকে সকলোৱে কিন্তু আপোনাৰ হাতত থকা মোবাইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। যে নহওক, আপোনালোকে এপ্লাই কৰাৰ বাবে পোনপ্ৰথমৰ বাবে এই যিটো ৱেবছাইট এই ৱেবছাইটলৈ আহিব। এই ৱেবছাইটলৈ অহাৰ বাবে আপোনাৰ মোবাইল বা কম্পিউটাৰ যিকোনো এটা ব্ৰাউজাৰ আপুনি কৰিব। তাৰপিছত আপুনি জাষ্ট SBM বুলি লিখি চাৰ্চ কৰি দিয়ক, অনলি SBM বুলি লিখি চাৰ্চ কৰি দিয়ক। তাৰপিছত স্বচ্ছ ভাৰত মিছন এই যিখন পৰ্টেল আপোনালোকে দেখিবলৈ আছে এই লিংকৰ ওপৰত আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত স্বচ্ছ ভাৰত মিছন গ্ৰামীণ যিখন পৰ্টেল এই পৰ্টেলটো অপেন হৈ যাব। ঠিক আছে, আপোনালোকে নিশ্চয় দেখি পাইছে এনেকুৱাকৈ অপেন হৈ যাব। তো ইয়াৰ পৰা বেছি কথা নাপাতি এতিয়া মই ডাইৰেক্ট এপ্লাই প্ৰচেছটো দেখি আছোঁ। তো আপোনালোকে দেখিবলৈ পাব চিটিজেন কৰ্ণাৰ, ইয়াতে যদি আপোনালোকে ক্লিক কৰে, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত কেইবাটা অপশ্যন আহিব। ইয়াতে দেখিবলৈ আছে এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL, আপোনালোকে ইয়াতে ক্লিক কৰিব পাৰে এপ্লাই কৰাৰ বাবে, বা স্ক্ৰল ডাউন হৈ আহি আপোনালোকে দেখিবলৈ পাব ইয়াতে কেইবাটা অপশ্যন যেনেকৈ MIS, তাৰপিছত এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL আপোনালোকে ইয়াতেও ক্লিক কৰিব পাৰে। ইয়াতে যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব স্বচ্ছ ভাৰত মিছন। ইয়াতে চাওক পেজটো দেখিবলৈ পাইছে। তো ফাৰ্ষ্ট টাইম ইয়াতে কিন্তু আপোনালোকে চিটিজেন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াতে আপোনালোকে এপ্লাই কৰিবলৈ মোবাইল নাম্বাৰ এণ্ড OTP ভৰাব লাগিব, বাট আপুনি যিহেতু ফাৰ্ষ্ট টাইম কৰি আছে তাৰ বাবে কিন্তু আপুনি ফাৰ্ষ্ট টাইম আপোনাৰ মোবাইল নাম্বাৰ দি ইয়াতে এটা ID বনাব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰি। তাৰ বাবে আপোনালোকে চিটিজেন ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰিব লাগিব। চিটিজেন ৰেজিষ্টাৰ অপশ্যনত যেতিয়া ক্লিক কৰিব আপোনালোকৰ সন্মুখত ইয়াতে চাওক চিটিজেন ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো খোল খাইছে। ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ দিব, ইয়াতে আপুনি আপোনাৰ নিজৰ নাম দিব, ইয়াতে আপুনি আপোনাৰ মোবাইল নাম্বাৰ, লগতে ইয়াতে এড্ৰেছ। ইয়াৰ পৰা আপোনালোকে কি কৰিব, আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰি দিয়ক। ইয়াতে কেপচা কোডটো বহাই আপুনি সাবমিট কৰিব লাগিব। সাবমিট কৰাৰ লগে লগে কি হ'ব, আপোনাৰ যিটো মোবাইল সেই মোবাইলত কিন্তু এটা OTP যাব। ওকে, আপুনি যিটো মোবাইল নাম্বাৰ ইয়াতে ইউজ কৰিব, সেই মোবাইলৰ OTPটো বহাই আপোনালোকে সাবমিট কৰিব। সাবমিট কৰাৰ লগে লগে কিন্তু আপোনাৰ ইয়াতে আইডিটো ক্ৰিয়েট হৈ যাব। এই যে আপুনি মোবাইল নাম্বাৰটো ৰেজিষ্ট্ৰেশ্যন কৰিলে বা আইডিটো ক্ৰিয়েট কৰিলে, ইয়াৰ জৰিয়তে কিন্তু আপোনাৰ লগতে আপোনালোকৰ পৰিয়ালৰ সকলো মানুহৰ বাবে বা অন্যান্য মানুহৰ বাবে আপুনি এই একেটা আইডিৰ জৰিয়তে এপ্লাই কৰি দিব পাৰিব। সো যেতিয়া নেকি আপোনাৰ আইডিটো ৰেজিষ্ট্ৰেশ্যন হ'ব, অৰ্থাৎ আপোনাৰ মোবাইল নাম্বাৰটো ৰেজিষ্ট্ৰেশ্যন হ'ব, আকৌ আপুনি এই পেজলৈ আহি যাব এণ্ড ইয়াতে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো বহাই দিব। ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো বহাই আপোনালোকে যেতিয়া গেট OTP অপশ্যনত ক্লিক কৰিব, গেট OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত OTP যাব। OTPটো জাষ্ট ইয়াতে বহাব এণ্ড কেপচা কোডটো বহাই আপুনি জাষ্ট ইয়াতে সাইন ইন অপশ্যনত ক্লিক কৰি দিব। OTPটো বহাই দিছো মই, ইয়াতে জাষ্ট সাইন ইন অপশ্যনত ক্লিক কৰিলো। সাইন ইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ
পৰ্টেলটো ওপেন হ'ব ইয়াতে আপোনাৰ নাম লগতে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ এণ্ড আপোনাৰ এড্ৰেছটো ইয়াতে দেখিবলৈ পাব তো ইয়াতে আপোনাৰ ৰেজিষ্ট্ৰেচন ডেটটো শো কৰিব তো এতিয়া কথা হৈছে আপোনাৰ আইডিটো লগইন হৈ গ'ল এতিয়া কিন্তু আপোনাকে এপ্লাই কৰা আৰম্ভ কৰিব লাগিব এতিয়াতো আপোনাৰ ফাৰ্স্ট ষ্টেপটো গ'ল যে আপুনি আইডিটো ৰেজিষ্টাৰ কৰিলে এতিয়া দ্বিতীয় ষ্টেপত আপুনি যিসকল মানুহৰ পৰা এপ্লাই কৰিব সেই এপ্লাইসমূহ কৰিব পাৰিব উদাহৰণ হিচাপে এইটো সাইডত আপোনাকে এপ্লাই কৰাৰ বাবে এইটো সাইডত আপোনাকে দেখিব হ'ব মিডলৰ তলত আপোনাকে দেখিব আছে প্ৰথম অপচনটো আছে নিউ এপ্লিকেশন আৰু দ্বিতীয় অপচনটো আছে ভিউ এপ্লিকেশন আপোনাকে নতুনকৈ এপ্লাই কৰাৰ বাবে জাস্ট নিউ এপ্লিকেশন অপচনত ক্লিক কৰিব নিউ এপ্লিকেশন অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু ইয়াতে আপোনাকৰ এপ্লিকেশন ফৰ্মটো খুলি পাব ওকে আৰু যদি আপুনি আগতে এপ্লাই কৰিছে সেইসমূহ চাবলৈ আপোনাকে ভিউ এপ্লিকেশন অপচনত ক্লিক কৰিব ভিউ এপ্লিকেশন অপচনত ক্লিক কৰাৰ লগে লগে আপুনি যিসকল মানুহৰ বাবে এপ্লাই কৰিছিল সেই লিষ্টটো ইয়াতে আপোনাকৰ শো কৰিব ওকে আপুনি নিশ্চয় দেখিব আছে লিষ্টটো শো কৰিছে যেন আজি আমি যেহেতু নতুনকৈ এপ্লাই প্ৰসেসটো দেখাম মই নিউ এপ্লিকেশন অপচনত ক্লিক কৰিলো নিউ এপ্লিকেশন অপচনত ক্লিক কৰাৰ লগে লগে আপোনাকৰ সন্মুখত এনেকৈ ফৰ্মটো খুলিব আপোনাকে এই যেটো নোটিফিকেশন দিব আছে এটো জাস্ট কেনসেল কৰি দিয়ক ইয়াতে কিন্তু অলৰেডি আমাৰ ষ্টেটটো সিলেক্ট হৈ আছে ইয়াতে চাওক আপোনাকে ডিস্ট্ৰিক্টৰ নামটো সিলেক্ট কৰি দিব লাগিব আপোনাকৰ তাৰপিছত ইয়াতে ব্লকৰ নাম আপোনাকে ইয়াৰ পৰা সিলেক্ট কৰি দিব ওকে তাৰপিছত ইয়াৰ পৰা আপোনাকে গ্ৰাম পঞ্চায়তৰ নামটো আপোনাকে সিলেক্ট কৰিব লাগিব সিলেক্টত ক্লিক কৰাৰ লগে লগে আপোনাকৰ গ্ৰাম পঞ্চায়তৰ নাম ইয়াতে শো কৰিব তো গ্ৰাম পঞ্চায়তটো সিলেক্ট কৰাৰ পিছত ইয়াতে দেখিবলৈ আছে ভিলেজ নেম আপোনাকে আপোনাকৰ নিজৰ ভিলেজটো সিলেক্ট কৰি দিয়ক ভিলেজটো সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনাৰ হেবিটেশন নেমটো আহি যাব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ শো কৰিব ইয়াৰ পৰা আপোনাক জাস্ট এটা সিলেক্ট কৰি দিলেই হ'ব হেবিটেশনটো সিলেক্ট কৰাৰ পিছত আপোনাকে সেকশন বি টয়লেট অনাৰ পাৰ্টিকুলাৰ ডিটেইলছ দিব লাগিব অৰ্থাৎ যোনজন ব্যক্তিৰ বাবে আপোনাকে টয়লেটটো এপ্লাই কৰি আছে সেইজন ব্যক্তিৰ ডিটেইলছ দিব লাগিব কোন প্ৰথমতে ইয়াতে কৈছে নেম অফ দা এপ্লিকেন্ট এজ পাৰ আধাৰ কাৰ্ডত যেনেকৈ নাম আছে ঠিক তেনেকৈ ইয়াতে প্ৰথম বাকচত নামটো দিব লাগিব আৰু এই যেটো দ্বিতীয় বাকচ আপোনাকে এই দ্বিতীয় বাকচত কিন্তু সেইজন ব্যক্তিৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো একদম সঠিককৈ শুদ্ধকৈ আপোনাকে বহাব লাগিব আধাৰ নাম্বাৰটো বহাই দিয়াৰ পিছত এই যেটো অপচন দেখিবলৈ আছে আই এম গিভিং মাই কনসেন্ট ইয়াতে আপোনাকে জাস্ট টিক লগাই দিয়ক টিক লগাই দিয়াৰ পিছত আপোনাকে ভেৰিফাই আধাৰ নাম্বাৰ অপচনত ক্লিক কৰি দিব যেতিয়া আপোনাকে ভেৰিফাই আধাৰ নাম্বাৰ অপচনত ক্লিক কৰিব আধাৰ কাৰ্ডটো আপোনাৰ ভেৰিফাই হ'ব যদি আপোনাৰ নামটো আৰু আধাৰ কাৰ্ডৰ নামটো সঠিকভাৱে শুদ্ধভাৱে দিয়া হোৱা হৈছে জাস্ট ভেৰিফাই আধাৰ নাম্বাৰ অপচনত ক্লিক কৰি দিব যেতিয়া আপোনাকে ভেৰিফাই আধাৰ নাম্বাৰ অপচনত ক্লিক কৰিব ইয়াতে আপোনাকে দেখিবলৈ হ'ব ভেৰিফাইড সাকসেসফুলি হৈ গৈছে অৰ্থাৎ আপোনাৰ আধাৰ নাম্বাৰটো ভেৰিফাই হৈ গৈছে তো এতিয়া আপোনাকে স্ক্ৰল ডাউন হৈ আহি ইয়াতে চাওক দেখিবলৈ পাইছে ফাদাৰ এণ্ড হাজবেণ্ড নেম তো ইয়াতে আপুনি কি কৰিব যেসকল কি বিবাহিত মহিলা আছে সেইসকলৰ ক্ষেত্ৰত হাজবেণ্ডৰ নেম দিব আৰু যেসকল কি পুৰুষ আছে সেইসকলৰ ক্ষেত্ৰত ইয়াতে ফাদাৰ্ছৰ নেমটো আপোনাকে বহাই দিব ফাদাৰ্ছৰ নামটো দিয়াৰ পিছত ইয়াৰ পৰা আপোনাকে জেন্ডাৰটো সিলেক্ট কৰি ল'ব মেল ফিমেল আপোনাৰ যোনটো হয় সেইটো সিলেক্ট কৰি দিয়ক তাৰপিছত ইয়াতে আছে কেটেগৰী আপোনাকে যাতে কেটেগৰী অপচনত ক্লিক কৰিব ইয়াতে আপোনাকে দুটা অপচন পাব এটা হ'ল এপিএল আৰু দ্বিতীয়টো হ'ল বিপিএল আপোনাক যদি এপিএলত ক্লিক কৰে তেনে ক্ষেত্ৰত আপোনাক সাব কেটেগৰী যেতে ক্লিক কৰিব তেনে ক্ষেত্ৰত আপোনাক যেতে সাব কেটেগৰী অপচনত ক্লিক কৰিব এটা আপোনাক কিন্তু দেখিবলৈ পাব ওমেন অফ হেড ফ্যামিলি তাৰপিছত ইয়াতে আছে পিএস ল্যান্ডলেস উইথ হোমলেস এনেকৈ বহুত কেইটা অপচন হ'ব স্মল এণ্ড মাৰ্কেট ফাৰ্মাৰ এসটিএচসি এনেকৈ বহুত কেইটা অপচন আহিব যদি আপোনাক ইয়াতে বিপিএল অপচনত ক্লিক কৰে তেনে ক্ষেত্ৰত আপোনাকৰ সন্মুখত কিন্তু এই যেটো সাব কেটেগৰী এই সাব কেটেগৰীটো বেলেগ হৈ আহিব মই আকৌ এটা সাব কেটেগৰীত ক্লিক কৰিলো এটা জেনাৰেল এসটিএচসি কেইবাটা অপচন আহিছে তো আপোনাকৰ যোনটো হয় আপোনাক এই হিচাপত কিন্তু ইয়াতে এটো সিলেক্ট কৰিব ইয়াতে কিন্তু বহুত কনফিউজন হৈ যায় যে কি কৰিব লাগিব কি নকৰিব লাগিব তো আকৌছো আপোনাক এনিও বুজি পাইছে এতিয়া আপোনাক আহিবলৈ ইয়াতে মোবাইল নাম্বাৰ তো আপোনাক যোনজন ব্যক্তিৰ বাবে এপ্লাই কৰি আছে আপোনাক সেইজন ব্যক্তিৰ মোবাইল নাম্বাৰ ইয়াতে আপোনাক দি দিব পাৰে মোবাইল নাম্বাৰটো দিয়াৰ পিছত ইয়াতে ইমেইলটো আপোনাক দিলে হ'ব নেদিলে হ'ব ঠিক তেনেকৈ মোবাইল নাম্বাৰটো আপুনি দিলে হ'ব নেদিলে কোনো ধৰণৰ সমস্যা নহয় তাৰ পিছত ইয়াতে আপুনি এড্ৰেছটো দি দিব যোনজন ব্যক্তিৰ বাবে আপোনাক এপ্লাই কৰি আছে এজন ব্যক্তিৰ ফুল এড্ৰেছ আপোনাক ইয়াতে দিব তাৰ পিছত ইয়াতে আহিছে সেকশন সি তে আপোনাক একাউন্ট ডিটেইলছ দিব লাগিব তো ইয়াতে চাওক যোনজন ব্যক্তিৰ এপ্লাই কৰি আছে সেইজন ব্যক্তিৰ কিন্তু নামত থকা বেংকৰ একাউন্ট আপোনাক ইয়াতে দিব লাগিব এটা আপোনাক বেংকৰ আইএফএসচি কোডটো দিয়াৰ লগে লগে কিন্তু আপোনাৰ আইএফএসচি কোডৰ পৰা বেংকৰ সকলো ডিটেইলছ ইয়াতে লৈ ল'ব বেংকৰ ডিটেইলছসমূহ লোৱাৰ পিছত আপুনি জাস্ট কি কৰিব স্ক্ৰল ডাউন হৈ আহি ইয়াতে চাওক একাউন্ট নাম্বাৰ আপোনাকৰ বেংকৰ একাউন্ট নাম্বাৰটো আপুনি ইয়াতে বহাই দিব আকৌ একাউন্ট নাম্বাৰটো ইয়াতে কনফাৰ্ম কৰি দিব একাউন্ট নাম্বাৰটো বহাই দিয়াৰ পিছত আপুনি একাউন্ট নাম্বাৰটো কনফাৰ্ম কৰাৰ পিছত ইয়াতে এটা গুৰুত্বপূৰ্ণ বিষয় হেতু হ'ল যে
স্কেন ফাৰ্ষ্ট পেজ অফ পাছবুক আপোনালোকে যোনটো বেংক একাউণ্ট ডিটেইল দিলে সেই বেংকৰ পাছবুকখনৰ প্ৰথম পেজ কিন্তু ইয়াতে আপোনালোকে আপলোড কৰিব লাগিব আৰু আপলোড আপোনালোকে কেনেকুৱা ধৰণৰ ফাইল আপলোড কৰিব পাৰিব ইয়াতে উল্লেখ কৰা আছে PDF JPG তাৰপিছত JPG PNG এনেকুৱা ধৰণৰ ফাইলসমূহ আপলোড কৰিব পাৰিব বাট আপোনালোকে যোনটো ফাইল আপলোড কৰিব মেক্সিমাম হ'ব পাৰিব 200 KB অৰ্থাৎ 200 KB ফাইলৰ সাইজটো হ'ব লাগিব যদি 200 KBতকৈ বেছি হয় তেনে ক্ষেত্ৰত কিন্তু ইয়াতে আপোনাৰ পাছবুকখন আপলোড নহব তো মই ইয়াতে জাস্ট পাছবুকখন আপলোড কৰি দি আছো পাছবুকখন আপলোড কৰি দিয়াৰ পিছত আপলোড হৈ যাব আপুনি প্ৰয়োজন সাপেক্ষে আপোনাৰ সকলো ডিটেইলছ এবাৰ ভালকৈ ইয়াতে চাই ল'ব যে আপুনি যিখিনি ডিটেইলছ ইয়াতে দিছে সঠিকভাৱে বা শুদ্ধভাৱে দিয়া হৈছে নে নাই সোৱাৰ পিছত আপোনালোকে পাছবুকটো যেটা আপলোড হৈ গৈছে এতিয়া জাস্ট আপুনি ফাইনাল সাবমিট কৰিব লাগিব আৰু ফাইনাল সাবমিট কৰাৰ বাবে আপোনালোকে এই যেটো এপ্লাই অপচন দেখিবলৈ পাইছে এই এপ্লাই অপচনত ক্লিক কৰি দিব মই জাস্ট এপ্লাই অপচনত ক্লিক কৰি দিলো এতিয়া কিন্তু আপোনাৰ অলপ লোডিং হ'ব কেন আপুনি যেটো পাছবুক আপলোড কৰিছে এটো লোডিং হ'ব এন্ড ইয়াতে সব সাকসেসফুলি কিন্তু আপোনালোকৰ সাবমিট হৈ যাব এটা আপুনি দেখিবলৈ আছে ইউৰ এপ্লিকেশন সাবমিটেড সাকসেসফুলি কাইন্ডলি নোট দা এপ্লিকেশন নাম্বাৰ আপোনালোকে যেটো ৰেফাৰেন্স নাম্বাৰ দেখিবলৈ আছে এপ্লিকেশন নাম্বাৰ এটা আপোনালোকে স্ক্ৰিনশ্বট মাৰি থৈ দিব কেন পিছত আপোনাৰ যেনেকৈ ষ্টেটাস চেক কৰিব এই সময়ত আপোনাৰ প্ৰয়োজন হ'ব তো আশা কৰোঁ আপুনি নিশ্চয় দেখা পালে তো জাস্ট এতিয়া আপুনি ওকে অপচনত ক্লিক কৰি দিব